কিমতে পাইলন্ত পৰীক্ষিতে তাংকলাক যে দেৱতাই যাক সহজতে লগ পাব নোৱাৰে সুখদেৱ তেওঁক পৰীক্ষিতৰ দৰে এজন ব্যক্তিয়ে কেনেকৈ লগ পালে এতিয়া এইটো এটা ডাঙৰ প্ৰশ্ন পৰীক্ষিতে সুখদেৱক ৰজা হোৱাৰ কাৰণে লগ পালে নেকি নাই পোৱা কিন্তু সপ্তদ্বীপা বসুমতীৰ অন্যতম দ্বীপ জম্বুদ্বীপৰ ৰজা হোৱাৰ কাৰণে পৰীক্ষিতে সুখদেৱক লগ পোৱা নাই পৰীক্ষিতে সুখদেৱৰ দৰে সৎসংগক লগ পাবৰ কাৰণে যিখিনি পুণ্য লাগে সেইখিনি তেওঁ গৰ্ভতে লৈ আহিছে কেনেকৈ যেতিয়া মাতৃ গৰ্ভত আছিল দুষ্ট অশ্বস্থমাই পঞ্চ পাণ্ডৱক নিষেধ কৰা আৰু গৰ্ভ বিনাশৰ উদ্দেশ্যে কি কৰিছিল অস্ত্ৰ তীক্ষ্ণতৰ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিল পঞ্চ পাণ্ডৱে কৃষ্ণৰ তৎপৰতাত সেই অস্ত্ৰ মুখিমূৰ কৰিলে কিন্তু উত্তৰাই স্বভাৱসুলভ ভাৱে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছিল কি বুলি ও নাহি চিন্তা মৰু যদি এহি হৰে ফুটি কেৱলে ৰাখিও মোৰ ইটো গৰ্ভগুটি হেৰা মোৰ আশী পাইলে দুৰন্ত মৰণ অগতিৰ গতি বাপ পখিলো শৰণ এহি বুলি লৰ দিলা বিৰল স্বভাৱে প্ৰণামী আচন্ত তাই নমী কৃষ্ণ পাৱে উত্তৰাই ভগৱন্তক কৈছে হে প্ৰভু এই যে অশ্বস্থমাই অস্ত্ৰ মাৰিছে এই অস্ত্ৰত যদি মই মৰিও যাওঁ তাত মোৰ ক'ব লগা নাই মই হাঁহি হাঁহি মৃত্যু খাবতি কিন্তু মোৰ এই গৰ্ভত থকাটোক তুমি ৰক্ষা কৰাচোন কাৰণ দুৰন্ত মৰণ এই মৃত্যুটো অতি দুৰন্ত ই সকলোৰে জীৱনলৈ আহিব কিন্তু গৰ্ভত পৃথিৱী নেদেখাকৈ এটা ল'ৰা মৃত্যু বৰণ কৰাটো মই নিবিচাৰো তোমাৰ চৰণত আশ্ৰয় লৈছো তুমি ৰক্ষা কৰা এতিয়া ভগৱন্তই শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰৰে গৰ্ভত প্ৰৱেশ কৰি মৃতপ্ৰায় পৰীক্ষিতক অমৃত দৃষ্টিৰে চাই জীৱন প্ৰদান কৰি তাতেই দৰ্শন দিলে মহাপুৰুষৰ দৰ্শন হল বুলি কৈছে আৰু তাৰ যোগেদি ভগৱন্তৰ সাক্ষাৎ পাই ভকতক লগ পোৱাৰ আশীষ তেতিয়াই তেওঁ অৰ্জন কৰি থৈছে সেইকাৰণে মই আইসকলক অনুৰোধ জনাইছো যে এগৰাকী আয়ে পুৰুষৰ লগত বিবাহ পাশত আবদ্ধ হৈ কেৱল বংশ বিস্তাৰৰ কাৰণে সন্তান স্থিতি কৰি জন্ম দিলেই সেইগৰাকী মাতৃ হ'ব নোৱাৰে এটা ভাল সন্তান পাবলৈ হলে যত্নটো কিন্তু গৰ্ভৰ পৰাই ল'ব লাগিব সেইকাৰণে এজন পিতৃয়ে নিজৰ ছোৱালীজনীক নিজৰ স্বামীৰ ঘৰলৈ যাওঁতে যৌতুকত কিমান লাখ টকাৰ বস্তু দিছে কিমান পইচা দিছে কিমান কি দিছে এইটো ডাঙৰ কথা নহয় যদি এজন পিতৃয়ে বা এগৰাকী মাতৃয়ে নিজৰ আইগৰাকীক নিজৰ ছোৱালীজনীক গিৰিয়েকৰ ঘৰলৈ যাওঁতে যদি এখন নামঘোষা হাতত তুলি দিয়ে এভাগী যদি শাস্ত্ৰৰ হাত পুথি যদি তুলি দিয়ে সেইটো কিন্তু কোটি টকা যৌতুকতকৈ ওপৰত যাৰ যোগেদি ঘৰখনলৈ সমাজলৈ জাতিটোলে এক সৎ সন্তান নামি অহাত সহায় কৰে কিন্তু গৰ্ভাৱস্থাত ভগৱন্তৰ নাম এই উত্তৰাৰ দৰে যদি ল'ব পাৰে তেতিয়াহ'লে সেই মাতৃ উত্তৰণ হ'ব সেই গৰ্ভত ভগৱন্তই ভাৱ ৰূপে প্ৰকাশ কৰিব শংখ চক্ৰ গদা পদ্ম গুৰুদেৱ নাম ভকত এই চাৰিটা তত্ত্বৰে অহৰ্নিশে ভগৱন্তই সেই আইগৰাকী আৰু সন্তানটোক ৰক্ষা কৰি সৎ সন্তান জন্ম হোৱাত সহায় কৰিব কিন্তু কি হয় আজিকালি কিছুমান বিশ্বাসক কৰ্ম হিচাপে গ্ৰহণ কৰি মানুহৰ মনত এটা বিশ্বাস হয় এতিয়া আপোনালোকে চাব 5 মাহত এগৰাকী আইক পঞ্চামৃত খুৱায় এতিয়া পঞ্চামৃত বুলি ক'লে কি বুজে বোলে গাখীৰ দৈ ঘিউ মৌ চেনিকে মিশ্ৰণ কৰি খোৱা যি দ্ৰব্য তাকে পঞ্চামৃত বুলি বুজে তেনেকৈ যেনিবা পঞ্চামৃত খালে আইগৰাকীয়ে পঞ্চামৃত খালে
খাই পেলাই সেই আইগৰাকী আৰু সেই বাপজনে ৰাতি যদি আকৌ মাছে মাংসই নাখাবলগীয়া খবৰদাৰ হোৱা পানী টুপিও খায়, সেয়া বাৰু পঞ্চামৃত হৈ থাকিব নে গৰল হ'ব? আকৌ মানুহৰ মনত এনেকুৱাও বিশ্বাস আছে বোলে গৰ্ভ অৱস্থাত যি খাবলৈ মন যায় তাকে খুৱাব লাগে, সেইকাৰণে গাখীৰৰ পৰা খোলা কটিলৈকে চব মাৰি দিয়ে। কিন্তু যিটো বস্তু আপোনাৰ আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক, যিটো জ্বলা চকুত লাগিলে চকুৰ পানী ওলায়, যিটো টেঙাই দাঁত টেঙাই দিয়ে, তেনেকুৱা বস্তুহে খাবলৈ আকৌ বেছিকে মন কৰে। ফলত কি হয়? জ্বলা টেঙা লুন খাৰয়া দি কৰি মাৱে খাই যত যত তাৰ ৰস গয়া শৰীৰত পধে মূৰ্ছা যাই সেই মত। গতিকে জ্বলা টেঙা যেতিয়া গোটেই চাপ খোপা শিশুটোৱে পাই যাব, তাৰ বোলে গৰ্ভৰ ভিতৰতে মূৰ্ছা যোৱা সদৃশ হয়। সি তেতিয়া বোলে হাত জোৰ কৰি ভগৱন্তক প্ৰাৰ্থনা কৰি কয়, তই মোক এতিয়া গৰ্ভত জ্বলা টেঙা দিছ নহয়, মই বাহিৰ হৈ ল'বলৈ দে, ইয়াতকে বেছি জ্বলা টেঙা তোক দিম। সেইকাৰণে ডাঙৰ হৈ 10-12 বছৰ হোৱাৰ পিছত যেতিয়া ল'ৰাটো ৰাতি 12টালৈকে ঘূৰি নাহে, যেতিয়া চাৰিওফালে ল'ৰাটোৰ বদনাম শুনি মাক দেউতাকে কয় সুখ আৰু শান্তি কি বস্তু আজিলৈকে দেখাই নাপালো, ল'ৰা ছোৱালীৰ পৰা উপায় নাই, তেতিয়া কিন্তু ভগৱন্তক মাতি লাভ নাই। যত্নটো পুলিটো ৰোৱা অৱস্থাৰ পৰাই কিন্তু ল'ব লাগিব, যিটো লোৱাৰ কাৰণে পৰীক্ষিত ৰজাই আজি ভগৱন্ত ভকতৰ স্পৰ্শ পালে, সুখদেৱৰ দৰে সাধুৰ স্পৰ্শ পাইছে। সেইটোকে এতিয়া আমাক জনাইছে যে দেৱৰ দুৰ্লভ মহামুনি সুখদেৱক পৰীক্ষিতে এই পুণ্যৰ কাৰণে লাভ কৰিলে, কিহেতু ৰাজাক আশী দংশিলে তক্ষকে। এতিয়া 2 নম্বৰ প্ৰশ্ন, যে পৰীক্ষিত ৰজাকনো তক্ষকে কিয় দংশন কৰিব লগা হ'ল? পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। বাৰু তক্ষকে দংশন কৰিলে, ভাগৱত শুনিয়ে তেওঁ কেনেকৈ গতি পালে? অকল পৰীক্ষিত ৰজাকে তক্ষকে দংশন নকৰে, আপোনাক আমাক খুটিবলৈ এডাল সৰ্প পিছফালে ৰৈ আছে। কি সৰ্প? কাল সৰ্প। এ ৰাম কাল সৰ্পে চুম্পিয়া আশয় পৃষ্ঠ ভাগে চেগচাই কোন দিনা খুন্তি বেকৰাগে। কোনদিনা খুট মাৰি দিয়ে আমি নাজানো। সৎসংগ আৰু গুৰুত আশ্ৰয় গ্ৰহণ কৰিলেহে সেই সৰ্পৰ যন্ত্ৰণাৰ পৰা আমি ৰক্ষা পাব পাৰিম। এতিয়া আপুনি আমি ভাগ্যৱান, কিয়? পৰীক্ষিতে ভাগৱত শুনিছিল নিৰ্দিষ্ট 7টা দিনত, কিন্তু ভগৱন্তই আপোনাক আমাক 100 বছৰ আয়ুস দি, 80 বছৰ আয়ুস দি, 75 বছৰ 70 বছৰ আয়ুস দি আমাক কিমানটা 7 দিন দিছে চাওকচোন। ইমান 7 দিন পোৱাৰ পিছতো যদি আমি সপ্তাহটো অভাৱত কটাই দিওঁ, তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আকৌ গছ লতিকা তৰু তিৰ্ণক শিলা আদি জন্মগ্ৰহণ কৰিব লাগিব। বৈকুণ্ঠৰ শাস্ত্ৰ এইটো বেদান্তৰ তত্ত্ব 7 দিনে কৈল এইটো মহাভাগৱত। এই বৈকুণ্ঠৰ সাৰ মহাভাগৱত 7 দিনৰ ভিতৰত পৰীক্ষিতে যেনেকৈ কৃপা পালে, আপুনি আমিও ঠিক তেনেকৈ সপ্তাহটোৰ 7টা দিন সৎ ব্যৱহাৰ কৰি আমি কৃপা পাব পাৰো। হেন শুনি সুতে বিনা অন্ত অৱনত আমি অকুলীন হেন আছিল মনত। এই কথাখিনি শুনি লোমহৰ্ষণ সুতৰ পুত্ৰ উগ্ৰসভা সুত, যাক শ্ৰৱণ শক্তি অতি তীক্ষ্ণতৰ, সেইকাৰণে উগ্ৰসভা বুলি কৈছে। তেওঁ বাগৰি বাগৰি কান্দি কান্দি কৈছে যে আমি অকুলীন হেন আছিল মনত, আমি নিজকে নিজ জাতিৰ বুলি ভাবি আছিলো। তোমাষাৰ প্ৰশ্নে ভইলো আজি সি পবিত্ৰ। তোমালোকে যি প্ৰশ্নৰ অৱতাৰণা কৰিলা, তাতে নিজকে পবিত্ৰ যেন উপলব্ধি কৰিছো। শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ, মই যেনেধৰণে বুজি পাওঁ জানো, তেনেকুৱাকে তোমালোকৰ আগত কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰ কওঁ, শুনিবা। সাৱশেষে কথা কোনে কহিবে স্বৰূপ। ভগৱানৰ সবিশেষ কথা কৈ কিন্তু কোনেও শেষ কৰিব নোৱাৰে। আপোনালোকে বিশ্বনাথৰ পৰা আমন্ত্ৰণ কৰি আনিছে বুলি যে দ্বাদশ স্কন্ধ ভাগৱতৰ প্ৰতিটো কথাই আমিয়ে জানিম, তেনেকুৱা কিন্তু কোনো কথা নাই। গতিকে পাখি অনুসাৰে পক্ষীয়ে উৰাৰ দৰে জ্ঞান অনুকূলে কৃষ্ণ কথা কম। সেই মতে যত মানে লয়ে মূৰ মতি বৰ্ণাইবোৰ কৃষ্ণৰ লীলা তোমাতক সম্প্ৰতি। কিয় কম? কাৰণ গ্ৰাম্য কথা পথনে মলিন হৈ বাণী। বাপাই সমস্তক আমি অনুৰোধ জনাও, যদি কৰবাত সেৱা সকামলৈ নিমন্ত্ৰণো নাপায়, তথাপিতো
যদি বেছিকে ঠাণ্ডা লাগে কম্বল এখন লৈ ঘৰত শুই থাকিব, গৰম উঠিলে ফেন লগাব, তাতকৈ আমনি লাগিলে ভাল কিতাপ এখন পঢ়িব, ভালকৈ তাতকৈ যদি বেছি আমনি লাগে ইউটিউবত ভাগৱতৰ আজিকালি ব্যাখ্যাকাৰৰ ব্যাখ্যা দিহানাম সেইবিলাককে চাব। কিন্তু তথাপিতো এই তামোল এখন খাওঁগে বুলি কৈ ৩-৪গৰাকী গোট খাই কাৰ ঘৰৰ বিয়াত কি খোৱালে, কাৰ ঘৰৰ সকামত কি খোৱালে, কাৰ জীয়েক কালে পলাই গ'ল, এই ধৰণৰ কথাবিলাক আলোচনা কৰি কেতিয়াও সময় অতিবাহিত কৰিব নালাগে। এইবিলাক গ্ৰাম্য কথা, সেইবিলাকে দেহ মন পৰিৱেশ লেতেৰা কৰে, বিবাদ হয়। সেইকাৰণে কৃষ্ণ কথাকে দুটা চৰ্চা কৰিবলৈ যত্ন কৰিব লাগে। কাৰণ আপুনি আমি দৈনন্দিন জীৱনত কৰা কৰ্মবিলাকত লাভ আছে। আপুনি যদি 20 টকাকে আলু কিনি পেলাই যদি 40 টকাকে বেচে, তাত 20 টকা লাভ হোৱা বুলি কয়। কিন্তু কৃষ্ণ কীৰ্তনত তাতকে ওপৰৰ বস্তু এটা আছে, সেইটো হ'ল মহালাভ। যিয়ে আপোনাক মহালাভ বুলি কিয় কৈছে? ই আপোনাক জীৱনৰ সম্পদ দিব, ই আপোনাক মৃত্যুৰ পিছৰ সম্পদো প্ৰদান কৰিব, হেতুকে ইয়াক মহালাভ বুলি কৈছে। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত কেনমতে পৃথিৱীত ভৈলন্ত বেকত জাতি অজাতি কলা বগা উচ্চ নিচ নবচা, জুয়ে যেনেকৈ কেঁচা পকা নাবাচে, সূৰ্যই যেনেকৈ লেতেৰা চফা নাবাচে, ঠিক তেনেকৈ কোনো ভিন্নতা নোহোৱা এই কৃষ্ণ নাম নিহিত মহাভাগৱত পৃথিৱীত কেনেকৈ ব্যক্ত হল, কিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজান। সৰ্বজ্ঞাত ব্যাসদেৱে কেনেকৈ এই বিষয় বিশ্লেষণ কৰিলে, প্ৰথমে হৰিক স্মৰি শুনা সাৱধান। আমাক ভগৱন্তক স্মৰণ কৰি অতি সাৱধানে এই বিষয়বস্তুখিনি শ্ৰৱণ কৰিবলৈ আহ্বান জনালে। এতিয়া আছে ব্যাস নাৰদ সংবাদ, নাৰদৰ আগমন। কৃষ্ণ কৃষ্ণ বকি যে ব্যাসদেৱ কোন? পৰাশৰ মুনিৰ পুত্ৰ। বগৰী গছৰে পৰিপূৰ্ণ আশ্ৰম, সেইকাৰণে বদৰিক আশ্ৰম। তাত ব্যাসদেৱ বহি আছে। এতিয়া আপুনি আমিও বহি থাকো। ক'ত বহি থাকো? আমিও এখন আশ্ৰমত কেতিয়াবা বহি থাকো। আশ্ৰমখনৰ নাম কি বাৰু? গৃহাশ্ৰম। ব্যাসদেৱ বহি আছে বদৰিক আশ্ৰমত, আমি বহি থাকো কিন্তু গৃহাশ্ৰমত। তুলনা কৰিব লাগিব, তেতিয়াহে, নহলে পোনে পোনে অৰ্থটো কৈ গলে বুজিব পাৰিব, শুনিব পাৰিব, কিন্তু ৰসটো নাথাকিব। সেইকাৰণে ৰস উলিয়াবলৈ হলে ব্যাস আৰু নিজৰ জীৱনটো তুলনা কৰিব লাগিব। ব্যাস যেনেকে বহি আছে আপুনি আমিও বহি থাকো, ব্যাস বহি আছে যেনিবা বদৰিক আশ্ৰমত, আমি বহি থাকো আমাৰ গৃহাশ্ৰমত। কাৰণ আমাৰ 4 আশ্ৰম আছে, গৃহাশ্ৰম, বনাশ্ৰম, বানপ্ৰস্থ আৰু সন্ন্যাস। আজিকালি অৱশ্যে শাস্ত্ৰই স্বীকৃতি নিদিয়া এখন আশ্ৰমো আছে, যাৰ নাম বৃদ্ধাশ্ৰম। গতিকে আমি এই গৃহাশ্ৰমত বহি থাকো কেতিয়াবা। এতিয়া কেনেকে বহি আছে ব্যাসদেৱ? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্থি। এতিয়া আপুনি আমিও আমাৰ গৃহাশ্ৰমত উগুল থুগুল মন লৈ অশান্তিজনক অৱস্থাৰে বহি থাকো। কেনেকে, কিয় বহি থাকো? ধৰি লওক আপোনাৰ ল'ৰাটোৱে এটা গুৰুত্ব অপৰাধ কৰিলে, আপুনি এজন মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত ব্যক্তি, এজন ধনী মানুহে সেই অপৰাধৰ বিনিময়ত আপোনাৰ ল'ৰাটোৰ নামত কেছ এটা দি দিলে। ৰাতি আহি পুলিচে ধৰি লৈ গ'ল। দিনে আপুনি ইনকাম কৰে মাত্ৰ 300 টকা, এতিয়া ল'ৰাটোক খালাচ কৰি উলিয়াবলৈ লাগে আপোনাক 15,000 টকা, অথচ আপোনাক ধাৰ খুজিলেও কোনেও নিদিয়ে। এতিয়া আপুনি বহি থাকে। কেনেকে বহি থাকে? নিজৰ ঘৰতে বহি থাকে। এতিয়া ব্যাসক সেই তুলনাৰে চাব লাগিব যে বদৰিকাশ্ৰমত আচন্ত ব্যাস বকি, উগুল থুগুল মনত আহি সুখ শান্তি। আপোনাৰ আমাৰ তেনেকুৱা সমাধান কৰিব নোৱাৰা সমস্যাই যেতিয়া দেখা দিয়ে, তেতিয়া মনটো উগুল থুগুল হৈ যায় আৰু দুটা বস্তুৰ অভাৱ হয়, সুখ আৰু শান্তি। আমি জীৱনৰ উন্নতি কৰিব তেতিয়াই নোৱাৰো যেতিয়া দুটা বস্তুৱে আমাৰ অভাৱ ঘটে, এটা হ'ল সুখ, এটা হ'ল শান্তি। গতিকে সুখে আৰু শান্তিয়ে যেতিয়া বিঘিনি আহিব, তেতিয়া আপোনাৰ আমাৰ এনেকুৱা অৱস্থাই হয়। অকলশৰে অশান্তিজনক ভাৱে আমি পিয়ালি চুক এটাত বা ঘৰৰ আছুতীয়া ৰুম এটাত আমি বহি থাকো। গতিকে কৈছে ব্ৰহ্মজ্ঞানৰ চিন্তনতে নাহি মনত নাহি সুখ। যেতিয়া আমাৰ জীৱনত সমাধান কৰিব নোৱাৰা সমস্যা এটাই আমাক দেখা দিয়ে, তেতিয়া গুৰু গৃহত সোমাই প্ৰাৰ্থনা গালেও ভুল হৈ যায়। অন্যদিনা কিন্তু ভুল নহয়। সেই চিন্তাটোৱে যেতিয়া খুনা মাৰি থাকিব, আপোনাৰ প্ৰাৰ্থনা গালেও ভুল হৈ যায়। এতিয়া ব্যাসদেৱৰো সেইটোৱে হৈছে। 24 অৱতাৰৰ অৱতাৰী পুৰুষ, কিন্তু ভগৱন্তক চিন্তা কৰাৰ পিছতো তেওঁৰ মনত সুখ শান্তি অহা নাই। ব্ৰহ্মক চিন্তা কৰিও তেওঁ কোনো ধৰণৰ উপায় পোৱা নাই। কিন্তু ইয়াত প্ৰশ্নবোধক, নজানন্ত কৃষক মনত মিলে দুখ। তেওঁ নিজেও নাজানে মনত কিয় এনেকুৱা দুখ আহিল।
গতিকে অধোমুখে আশাবকী হৈয়া নিশবত আপুনি যেতিয়া কোনো উপায় বিচাৰি নাপায় তেতিয়া কি কৰিব আকৌ একেধৰণে তললে মুখে কোনো কথা বতৰা নোকোৱাকে বহি থাকে ব্যাসদেৱো তেনেকৈ বহি আছে সেই বেলা তৈতে আখি মিলিল নাৰদ ঠিক তেনেকুৱা সময়তে যেনিবা আপুনি নভবাও কল্পনাও নকৰা এজন ব্যক্তি আপোনাৰ সন্মুখত আহি ওলাল ঠিক তেনেকে ব্যাসদেৱো বহি থকা অকলশৰে চিন্তামৃতভাৱে বহি থকা অৱস্থাত সৎসংগ ৰূপে নাৰদ আহি উপস্থিত হল গতিকে আমাৰ জীৱনৰ অশান্তি অস্থিৰতা আৰু চিন্তাবিলাক দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে গুৰুৰ কৃপা আৰু সৎসংগ এতিয়া ব্যাস 24 অৱতাৰৰ অৱতাৰী পুৰুষ যদিও সৎসংগৰ মহিমাটো ইয়াত দেখুৱাইছে সৎসংগৰ সংস্পৰ্শলৈ নাহিলে আপুনি যিমান শাস্ত্ৰ কথা পঢ়িলেও যিমান বস্তু অধ্যয়ন কৰিলেও আপুনি কৃপা লাভ কৰিব নোৱাৰে গতিকে নাৰদ ৰূপী সৎসংগ তাত আহি উপস্থিত হৈছে গতিকে কেনেকে আহিছে বুলি কৈছে হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হাতত দিব্য বিনা যন্ত্ৰত ৰাম নামৰ সুৰৰ ঝংকাৰ তুলি তুলি মুখেৰেও এটা নাম গাই গাই আহিছে কি গাই আহিছে হে প্ৰভু দয়াময় করুণা সাগর সরাসর জগত তুমি সেই ঈশ্বর তোমার রণে প্রভু পখিলু রণ সংসার তাপত মজুবই উধা রিউ নারায়ণ 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 এনেকৈ নাৰদ আহি উপস্থিত হৈছেহি গতিকে কৈছে প্ৰেমে দ্ৰৱই চিতআতি ৰোমাঞ্চ কৰি যিমানে নাম গাইছে আমি যিমানে ঈশ্বৰৰ নাম গাম সিমানে আমাৰ মনত ভক্তি প্ৰেমৰ ভাৱ জাগ্ৰত হ'ব আৰু শৰীৰ ৰোমাঞ্চিত হ'ব লাগিব ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ নীৰ চকু পানী অশ্ৰু ভক্তি প্ৰেমত কি হৈছে নিগৰি গৈছে গতিকে তুলন্ত দন্তত মহা হৰিৰ চৰিত্ৰ তেওঁ দিব্য বিনা যন্ত্ৰত হৰি গুঞ্জক লীলা চৰিত্ৰৰ সুৰৰ ৰস তুলি তুলি প্ৰৱেশ কৰিছে নাৰদক দেখি ব্যাসৰ ঋষি সচকিত আপুনি যেতিয়া আমুক ব্যক্তিজন এই সময়ত আহিব বুলি গমেই নাপায় আপুনি কল্পনাও নকৰে সেই ব্যক্তিজন যেতিয়া আপোনাৰ ঘৰত আহি উপস্থিত হ'ব আপোনাৰ কেনেকুৱা লাগিব ভাবকচোন গতিকে নাৰদক দেখা পায়ো ব্যাসৰ তেনেধৰণৰ ভাৱে উপস্থিত হৈছে গতিকে সচকিত হৈ গৈছে উৎসৱ খাই গৈছে দিলন্ত আসন আনি বসিবাৰ আঠে বেঠে উঠিয়া ধৰিয়া কীতাঞ্জলি আজি গৃহস্থই ভকতক যেনেকে পদূলিৰ পৰা আদৰি আনিছে ঠিক তেনেকৈ নাৰদকো ব্যাসে সুন্দৰকৈ সেৱা ধৰি পদূলিৰ পৰা আগবঢ়াই আনিছে পৰম গৌৰৱে ঋষি কৰিলা সেৱলি নাৰদ অহাত ব্যাসদেৱ গৌৰৱান্বিত হৈ গৈছে অথচ ব্যাস কোন 24 অৱতাৰৰ অৱতাৰী পুৰুষ হয়ো কিন্তু ময়ে শ্ৰেষ্ঠ বুলি অহংকাৰ কৰা নাই গৌৰৱটো কাক লৈ কৰিছে নাৰদক লৈ কিন্তু আপুনি আমি গৌৰৱ কাক লৈ কৰো যে নাৰদ আৰু আপোনাৰ আমাৰ জীৱনক এক কৰিবলৈ হলে আমি গৌৰৱৰ পৰিৱৰ্তন কৰিব লাগিব আমাৰ গৌৰৱ হয় পুত্ৰ ভাৰ্যা ধন জন ঐশ্বৰ্য বিভূতিক লৈ আপুনি বাস্তৱত প্ৰমাণ চাব কোনোবা এজন ব্যক্তিক আপুনি এটা প্ৰশ্ন সুধি দিবচোন তেওঁ 6টা মান উত্তৰ দি দিব কেনেকে চাব দেই আপুনি যেনিবা আজি সেৱালৈ আহিলে আহি ভাগৱতৰ মাজতে ভাগৱত আৰম্ভ নহওঁতে যেনিবা মানুহ এজনৰ লগত আপুনি চিনাকি হ'ল বোলে বাবা আপোনাৰ ঘৰ ক'ত বোলে মোৰ ঘৰ আমুকত অ হয় নেকি আমুকক চিনি পায় নেকি বোলে হয় চিনি পাওঁ এই তেখেত মোৰ আমুকে হয় মই আমুকলৈ গৈয়ে থাকো আপোনাৰ লগত চিনাকি হৈ বৰ ভাল লাগিল বাপ পিছে আপোনাৰ পৰিয়ালত কোন কেনেকে আছে প্ৰশ্নটো আপুনি সুধি দিলে নহয় তেওঁ উত্তৰ দিব লাগিছিলে এটা যে মোৰ ল'ৰা এটা ছোৱালী এজনী আৰু ভাত কিন্তু তেওঁ 6টা মান উত্তৰ দি দিয়ে কি ক'ব মোৰ পৰিয়াল বুলি ক'লেনো কি ক'ব আৰু ল'ৰা এটা ছোৱালী এজনী মানুহগৰাকী পিছে সময়হে নাই ল'ৰাইও চাকৰি কৰে ছোৱালীয়েও চাকৰি কৰে মানুহজনীও চাকৰি কৰে গতিকে প্ৰশ্ন সুধিছিলে এটা উত্তৰ দিলে 3টা 4টা মান
অৰ্থাৎ আমাৰ গৌৰৱ হৈ যায় পুত্ৰ ভাৰ্যা ধনজনক লৈ। কিন্তু আজি ব্যাসদেৱে গৌৰৱ কাক লৈ কৰিছে? নাৰদক লৈ। গতিকে আমি ভকতক লৈ যেতিয়ালৈকে গৌৰৱ কৰিব নোৱাৰো, আনন্দ কৰিব নোৱাৰো, তেতিয়ালৈকে আমাৰ জীৱনবিলাক সুখকৰ নহব। গতিকে অতি সুন্দৰকৈ কৈছে। কি বুলি কৈছে? দিলন্ত আসন আনি বসিবাৰতৰে পাদ্য অৰ্ঘে গন্ধে ধূপে পুজিলা সাদৰে। এতিয়া আপুনি আমি সেইকাৰণে ভকতক হাত ভৰি ধোৱাৰ দায়িত্বটো পালে বৰ ভাল পাব লাগে। এতিয়া আমি যদি ভাবি লওঁ ভকতক হাত ভৰি ধোৱাম কেলে, সেইজন ভকতৰ ঘৰত গৈয়ে মই ভাগৱত পাঠ ব্যাখ্যা কৰি থৈ আহিছো, তেওঁ আজি মোৰ ঘৰলৈ আহিল বুলিয়ে মই ভৰি ধোৱাম নে? আকৌ কোনোবাই ভাবিব পাৰে এই ভকতক হাত ভৰিয়ে বোকা সময়ত গৈ পেলাই ধুৱাই হাত ভৰি লেতেৰা কৰি ল'ব নোৱাৰো দেই, এই বুলি কেতিয়াও পিছ পৰিব নালাগে। কাৰণ স্বয়ং ভগৱন্তই যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত অন্য দায়িত্ব ললে, তেওঁ ললে ভকতক ভৰি ধোৱা দায়িত্ব দিলে। গতিকে আমি এই কৰ্মখিনি কেতিয়াও পিছ পৰিব নালাগে, ব্যাসে উদাহৰণ দেখুৱাই থৈ গৈছে। গতিকে কি বুলি কৈছে? প্ৰণিপাতে পুছিলা কুশল আগমন। বহুদিনৰ মূৰত এজন ব্যক্তিক লগ পালে আমি যেনেকৈ আগমনৰ কাৰণ সুধো, ভাল বেয়া বতৰা লওঁ, ঠিক তেনেকৈ ব্যাসেও নাৰদক, নাৰদেও ব্যাসৰ মনৰ খবৰ লবলৈ যত্ন কৰে। এতিয়া আমিও কেতিয়াবা বাস্তৱ জীৱনত কোনোবা যেতিয়া কাৰোবাৰ ঘৰলৈ যায়, গৈ পেলাই যেতিয়া কয়গে বোলে বৰুৱা আপোনাৰ এটা ভাল খবৰ আছে, বোলে কি? আপুনি আমুক বস্তুটো আমুকত পাবৰ কাৰণে চেষ্টা কৰিছিল যে আপুনি পাব। এতিয়া মানুহজন যোৱাৰ পিছত আমি নিজৰ মাজতে আলোচনা কৰো, তেওঁ অহাৰ লগে লগে আমি তেওঁক খোজতে গম পাইছো কিবা এটা যে ভাল বাৰ্তা লৈ আহিছে, মুখখন দেখিলে গম পাই যাওঁ। আকৌ কোনোবাই গৈ কয়গে বাপ বৰ বেয়া খবৰ এটা আছে, বোলে কি? এই আমুক আৰু আমুকৰ যে মানুহজন আছিলে তেওঁ আৰু নাই, কালি গলগে নহয়। তেতিয়া দুখ লাগে, তেতিয়াও কওঁ তেওঁ যে এখোজ দুখোজকে আহোঁতে, আমন জীৱনকে আহোঁতে গম পালো তেওঁ যে এটা বেয়া খবৰ লৈ আহিছে। অৰ্থাৎ এজন মানুহৰ মনৰ ভাৱটো মুখত প্ৰকাশ পায়, সেইকাৰণে মুখখনক আইনা বুলি কৈছে। টেঙৰ মানুহে সেই মুখখনৰ মাজতে ব্যক্তিজনৰ ব্যক্তিত্বটো দেখা পায়। এতিয়া নাৰদে ব্যাসৰ মনৰ যি ভাৱনা, যি ব্যক্তিত্ব, সেয়া মুখখনত দেখা পাই গল। আৰু লগে লগে সুধি দিলে, হাঁহিয়া বুলন্ত ঋষি কহিও বিতান্ত। হে ঋষিবৰ, আপুনি মোক বিৱৰি পেলাই কওকচোন, কিবা হেতু নহিকে তোমাৰ চিত শান্ত, আপুনি কিয় ইমান অশান্তিত আছে? আপোনাৰ মনত কিয় শান্তিৰ অভাৱ ঘটিল? বুজাই পেলাই কওক। মহা উচ্চ পিছ কিয় স্থিৰ নহিছিল? এতিয়া আপুনি আমিও কওঁ নকওঁ, সমাজত বহি থকা কোনোবা এজন ব্যক্তিয়ে যেতিয়া ইফালে চাব সিফালে চাব, কি হ'ল বাবা আপুনি দেখোন আগতে এনেকে নাথাকে, বহিলে বহি কাম তাৰমানে শুনি থাকে, আজি দেখোন আপুনি ইফাল সিফাল লৰচৰ কৰি আছে, ইফালে চাইছে সিফালে চাইছে, কিয়? মহামহন্তৰ কিয় মোহ বিপৰীত? মহা উচ্চ পিছ কিয় স্থিৰ নহিছিল? আপুনি কিয় উৎপিচাই আছে? আপুনি কিয় স্থিতপজ্ঞ হৈ থকা নাই? মহন্তৰ মোহ এইটো কিন্তু বিপৰীত, যে আপুনিতো এনেকুৱা নাছিলে, আপুনি আমাৰ গাঁৱত নাম লগোৱা, আপুনি পাঠক, তথাপিও আপুনি আজি অস্থিৰ হৈ আছে। অৰ্থাৎ সন্ত সাধু মহন্তক কেইটামান বস্তুৱে চুব নোৱাৰে বুলি ভগৱন্তই নিজে উদ্ধৱক কৈছে। কি বুলি কৈছে? ক্ৰাম ক্ৰোধ লোভ মোহ বিষয় ক্ৰোশে, মোৰ ভকত কনুচু অয়ে কুদুষে। কাম ক্ৰোধ লোভ মোহে সন্ত সাধু মহন্ত ভকতক কেতিয়াও চুব নোৱাৰে। গতিকে হে ব্যাসদেৱ, আপুনি এজন মহামহন্ত হোৱাৰ পিছত আপোনাৰ আজি হল কি? আপুনি ইমান উৎপিচাই আছে, আৰু আপুনিতো এলা পেচা মহন্ত নহয়। আমিও কেতিয়াবা গাঁৱৰ মানুহজনক কওঁ, আপুনিতো এলা পেচা ভকত নহয়। আপুনি কেনেকুৱা? চাৰিও বেদৰ কৰিলা শাখা ভেদ। আমিও গাঁৱৰ মানুহজনক কওঁ, আপুনি এলা পেচা ভকত এইকাৰণে নহয়, আপুনি এতিয়ালৈকে কেইবাখনো কিতাপ লিখিলে, যাৰ যেন জাতি ধৰ্ম দিলা পৰিছে। আমিও গাঁৱৰ মানুহজনক কওঁ, কাৰোবাৰ পৰিয়ালৰ মাজত, বংশৰ মাজত, জাতিৰ মাজত কাজিয়া পেচাল লাগিলে আপোনাকহে মাতি নিয়ে, আপুনি গোটেইখন মিলাই থৈ আহে। কৰিলা ভাৰতৰ পুৰাণৰ অষ্টাদশ, আপুনি ডাঙৰ ডাঙৰ গ্ৰন্থ লিখি ইতিমধ্যে বঁটা পাবলৈ সক্ষম হৈছে। জগতত ব্যাপিল আপোনাৰ গুণজক, তোমাৰো গুণজক। অৰ্থাৎ আমিও গাঁৱৰ মানুহজনক কওঁ, আপোনাৰ নাম অসমৰ প্ৰতিখন জিলাত গাড়ী পাৰ নমাৰ লগে লগে আপোনাৰ নামটো কলে আমাক আগতেই আদৰি লৈ যায়, তেনেকুৱা এজন ব্যক্তি আপুনি। ইমান গুণেৰে গুণামৃত হোৱাৰ পিছতো ব্ৰহ্মকো সাক্ষাৎকাৰ কৰা সমাধিত আমিও কেতিয়াবা গাঁৱৰ মানুহজনক কওঁ, আপুনি গৈ ডাঙৰ ডাঙৰ মানুহক লগ কৰেগে, আৰু ডাঙৰ ডাঙৰ মানুহৰ ওচৰত গৈ আপোনাৰ নামটো কলে আমাক আগতেই কৰিবলগীয়া কামটো কৰি দিয়ে। সেই ব্যাসকো কৈছে যে আপুনি শ্ৰেষ্ঠ পৰম ব্ৰহ্মক আপুনি সাক্ষাৎ কৰে সমাধি অৱস্থাত, তথাপি তোমাৰো কেনে অসন্তুষ্ট চিত।
তথাপিতো তুমি কিয় ইমান অসন্তুষ্ট হৈ আছা? কহিও ক ঋষিমুত ইহাৰ কাৰণ, হে ঋষিবৰ আপুনি ইয়াৰ কাৰণটো মোক কৈ বুজাই কওক। শুনি প্ৰণিপাতে ব্যাসে বুলি ল'বচোন। তেওঁ কথাষাৰ শুনিয়ে হাতযোৰ কৰি দাস্য ভাৱনাৰে কবলৈ ধৰিলে। কি বুলি? হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্মযত। যে যদিও গাঁৱৰ মানুহে, অঞ্চলৰ মানুহে, সকলো মানুহে মোক জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ বুলি কয়, মই কিন্তু সকলো ঈশ্বৰ অৰ্পণ কৰি দিওঁ। মই নিজক নিজে কেতিয়াও তেনেকে নাভাবো। বাবাই সমস্ত আমি কোনেও ভাবিব নালাগে যে মোৰ সমান গান গাব পৰা, নাম গাব পৰা, পাঠ কৰিব পৰা, ব্যাখ্যা কৰিব পৰা মানুহ আৰু এই গাঁৱত নাই, গতিকে সকলোৱে মোকে সন্মান কৰক বুলি মুখেৰে নকলেও মনেৰে কেতিয়াও ভাবিব নালাগে। মই যিখিনি পাইছো ঈশ্বৰৰ কৃপাত পাইছো, তেওঁৰ কৃপাৰ কৃতকাৰ্যতা স্বীকাৰ কৰি তেওঁতে অৰ্পণ কৰি দিব লাগে। যতেক সুকৃতি মানে কৃষ্ণতে অৰ্পিব। যিমান বিলাক সৎকৰ্মৰ ফলাফল আছে সকলো ভগৱন্তত অৰ্পণ কৰি দিব লাগে। ব্যাসে তাৰ উদাহৰণ দেখুৱাইছে। গতিকে মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত। জগতৰ লোকৰ দৃষ্টিতহে আমি মহাজ্ঞানী, নিজক নিজে কিন্তু নাভাবো। মাধৱ মহাপুৰুষেও কিন্তু ঘোষাৰ দৰে শ্ৰেষ্ঠ শাস্ত্ৰ কৰি নিজক কি বুলি কলে? ভকতি মিনতি প্ৰণতি নাজানো, হৰি 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 মুত পৰে জ্ঞান শূন্য হীনমতি নাই ৰাম ৰাম। গতিকে আমি দাস্য ভাৱনাৰে নিজক আগবঢ়াবলৈ চেষ্টা কৰিব লাগে। গতিকে কৈছে তথাপি নুগুছে মোৰ মনে অসন্তোষ, নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ। মোৰ অসন্তুষ্ট ভাৱটো কিয় আহিল মই নিজেও নাজানো। মইনো কি দুখ কৰিলো হে ঋষিবৰ, মই গমেই পোৱা নাই। আপুনি অগাধ বুদ্ধি অংশে অৱতাৰ। যে আপুনি অগাধ বুদ্ধি গৰাকী, ব্যাসদেৱ নিজেও বুদ্ধিৰ গৰাকী। অংশে অৱতাৰ, ব্যাসো অৱতাৰী পুৰুষ, কিন্তু মান্যতাটো নাৰদক দিছে। পুচুহু তোমাতো কৈও কাৰণ ইহাৰ। গতিকে কি হল মোক তুমি বুজাই দিয়াচোন, মই তোমাৰ পৰাহে জানিব বিচাৰিছো। কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰতাৰ বাক্য কন মানে একোজন। শিৱলৈ উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত। হে প্ৰকৃতি কহিলা তুমি আনেষে ধৰ্মক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। হে সিজিলত মাত ঋষি পৰম অন্যায়, নাহি সুস্থ চিত তব এহি অভিপ্ৰায়। বাৰু কৃষ্ণ, এতিয়া ইয়াৰ দ্বাৰা আমি কি বুজিলো? যদি আপুনি বাস্তৱিক দৃষ্টিৰে চাই, যে নাৰদ হল ডাক্তৰ, ব্যাস হল বেমাৰী, ভাগৱতখন হল প্ৰেছক্ৰিপশ্যন। গতিকে এতিয়ালৈকে বেমাৰ কেইটা কৈ আছে, ঔষধটো কিন্তু দিয়া নাই। এতিয়া আপুনি আমি এই নাৰদে যিকেইটা ভুলৰ কথা ব্যাসক কৈ আছে, এই ভুলকেইটা আমি কৰি আছো নেকি চাব লাগিব। যদি কৰিছো আজিৰ পৰাই শুধৰণি কৰিবলৈ শাস্ত্ৰই সিদ্ধান্ত দিছে। নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সি কৰিলা সবে জগতকে নাশ। এতিয়া আপুনিও কলিযুগৰ ব্যাস হৈ পেলাই যদি জগতৰ লোকসকলক আপুনি ভাল জ্ঞান দিয়াৰ নামত যদি সৰ্বনাশ কৰে, মানে উদাহৰণ এটা দিছো চাব দেই। আপুনি যেনিবা গাঁওখনৰ ভিতৰত, অঞ্চলটোৰ ভিতৰত শ্ৰেষ্ঠ, দুটা ভাই ককাইৰ মাজত মাটি বাৰীক লৈ কাজিয়া লাগি পেলাই ৰাতিপুৱা ভায়েক আহিছে, আহি পেলাই কৈছে দাইটি একেবাৰে মনত বৰ দুখ লাগি আছে। বোলে কিয়? ককাই দাদাই মানে বৰ দিগদাৰ লগাই আছে নহয়, যিটো লিগেলি ভাৱে ভাগত পাব লাগে সেইটো নলৈ সি আৰু ওপৰেঞ্চি বিচাৰি পেলাই এনেকুৱা কাজিয়া কৰিছে। আপুনি ভাবিলে যাৰ যি হয় হওক, মোৰ ভাল হওক বুলি যদি ভায়েকক কৈ দিয়ে, এইবোৰ কাজিয়া পেচাল কৰি নাথাকিবি, যা কেছ দি দেগে। ভায়েকে বোলে হয় নেকি? দাইটি বোলে অ, তোৰ পাইপৰ কাৰণে তই কেছ দি দেগে যা। ভায়েক গল, সেই একেজন মানুহৰ ওচৰলৈকে আকৌ আবেলি ককায়েক আহিলে, আহি পেলাই কলে দাইটি কথা এটাৰ কাৰণে আহিলো। বোলে কি? এই ভাইটিয়ে কিছুমান কথা নুবুজে, বুজিছেনে, মোৰ লগত এনেকুৱা কাজিয়া লাগিছে, এতিয়া মই কি কৰো বাৰু, আপুনি উপায় এটা দিয়কচোন। যা কেছ দি দেগে।
ইটোকো কলে কেছ দি থাকে, সিটোকো কলে কেছ দি থাকে। এবাৰো নকলে তহঁত দুইটা ভাই ককাই একে মাকৰ দেউতাকৰ সন্তান, এইবোৰ মিলাই জুলাই ল, পৃথিৱীত মানুহ থাকিব কেইদিন, এই বুলি নকলে। দুইটাকে কৈ দিলে কেছ দি থাকে যা। ফলত দুইটাই দুইটাৰ নামত কেছ দি, সেই কেছ খেলাৰ নামত টকা পইচা খৰচ কৰি, থকা মাটি বাৰীও বেছি সৰ্বশ্ৰান্ত হৈ গল। আৰু লাষ্টত যেতিয়া মাকৰ মৃত্যু হৈছে, ৰাইজ গোটাইছে, গোটাই দুইটা ভাই ককাই কৈছে তহঁততো একেটা বাটেৰে পৃথিৱীলৈ আহিছিলি, তহঁতে ইমান উচ্চ পৰ্যায়লৈকে কাজিয়াখন কিয় আগবঢ়াই লৈ গলি? সিহঁতে অনুভৱ কৰিছে, হয় এই মাটি বাৰীক লৈ যে আমি কাজিয়া কৰিলো, এইটো ভুল কৰিলো। আমি এতিয়াৰ পৰাই যদি মিলা প্ৰীতি হৈ থাকিলোহেঁতেন, তেতিয়াৰ পৰা আমাৰ এই অৱস্থা নহয়। আজি ৰাইজ গোটাই পেলাই মাতৃৰ কাজ কামৰ কাৰণে আমি এনেধৰণৰ ব্যৱস্থাৰ মিটিং কৰিবলগীয়া নহলহেঁতেন। বৰ ভুল হল বুলি ৰাইজৰ মাজতে ভায়েক ককায়েকে ইজনে সিজনক সেৱা লৈ মাক দেউতাকৰ কৰ্মখিনি পাতিলে, মিলি জুলিয়ে পাতিলে। কিন্তু এতিয়া সূৰ্যটো যেনেকে ঢাকিব নোৱাৰি, সত্যটোতো কেতিয়াও লুকাই নাথাকে। কোনোবাই সোধা-সুধি কৰিলে, তহঁতৰ মাজতে ইমানখিনি হবলৈ পালে কেনেকে হল? বোলে আমুক দায়িত্ৰীৰ ওচৰলৈ গৈছিলো, তেওঁ মোক আকৌ এনেকে কলে। ককায়েকক সুধিলে, তোৰ কিয় হল? বোলে ময়ো তেওঁৰ ওচৰলৈকে গৈছিলো। চক, সেই একেজন মানুহে দুইজনকে পৰামৰ্শ দি গোটেই সংসাৰখন খেলি মেলি কৰি পেলালে। তাৰ যিটো ফল, তেওঁ ভাবিছিল মই কৰি দিলো বুলিনো কোনে জানিব, কিন্তু লক্ষ্য চকুত নেদেখিলেও কিন্তু ওপৰত এজন লিখি থকা আছে। গতিকে তাৰ ফলটো ভোগ কৰিব লাগিব। আপুনি যদি কাৰোবাক ভাল ৰাস্তা বুলি সৰ্বনাশী পথলৈ নিয়ে, আপুনিও ধ্বংস হব লাগিব। সেইটো সিদ্ধান্ত আজি নাৰদে ব্যাসক দিয়াৰ যোগেদি দিছে। কাকো ধ্বংসমুখী পথ দেখুৱাব নালাগে। দুই ভুল কি কৰিলে চাব, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। যে যিবিলাক কৰ্ম বেদে নিষেধ কৰি দিছিলে, জীৱ জন্তু হত্যা হিংসা, সেইবোৰ তুমি কৰিব পাৰি বুলি লিখি দিলা। এতিয়া আপুনি আমিও যদি তেনেকুৱা কৰিছো, বোলে বতৰটো ডাৱৰীয়া, ভাগৱতলৈ মাতিছে, আহিলো, আহি পেলাই ভাগৱত শেষ কৰি ঘৰলৈ গৈ পেলাই দেখিছো খুৰখালি শাহু শহুৱে গোটেই ঘৰখন ভৰি আছে। পুতেকে সুধিলে, দেউতা এতিয়া কি কৰো, আলহী আহিল নহয়। বোলে আমি কৰিলে একো অপৰাধ হব, তহঁতে কৰিলে একো নহয়, যা গঁৰালৰ পৰাই মতা হাঁহটোকে মাৰি দে আৰু। তেতিয়া কি হব, এই যে যিজনে মাৰিলে সেইজনতকে মৰুৱাজনৰ বেছি অপৰাধ হব। এতিয়া ব্যাসদেৱে মৰা নাই, কিন্তু মৰুৱালে। গতিকে কৈছে যে জীৱ জন্তু হত্যা হিংসা যিটো নিষেধীয় কৰ্ম, সেইটো তুমি ধৰ্ম বুলি কৈ দিলা। আৰু ইয়াতকৈ বেয়া কৰ্ম মন্দ কৰ্ম বুলি কৈছে। এইবোৰ জীৱ জন্তু হত্যা হিংসাটো শাস্ত্ৰই মন্দ কৰ্ম বুলি কৈছে। তাকে বুজি আপোনালোকে নিজে সিদ্ধান্ত লব। সেইটো গতিকে অকস্মাতে লোকক শিকাইলে হিংসা ধৰ্ম। আপুনি যদি মানুহক ভাল জ্ঞান দিয়াৰ নামত হিংসা আৰু অধৰ্মকে ধৰ্ম বুলি কয়, নুবুজিলে আপুনি বেদৰ তত্ত্ব মৰ্ম। আপুনি যদি বেদৰ মূল তত্ত্ব, বেদান্তৰ মূল তত্ত্ব, ভাগৱতৰ তত্ত্ব উপলব্ধি কৰি পেলাই যদি নকয়, নিজস্ব ভাৱ শৈলীৰে যদি মানুহক বুজাই সৰ্বনাশী পথলৈ ঠেলি দিয়ে, তেতিয়াহলে কি হব, গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি। যিবোৰ বেয়া কাম, যিবোৰ গৰিহণাযুক্ত কৰ্ম, সেইবোৰ তুমি ধৰ্ম বুলি কৈ দিলা। আপুনিও যিবোৰ বেয়া, মানুহক আপোনাক মানুহে প্ৰশংসা কৰক বুলি আপুনি ভাল বুলি কৈ দিলে। গতিকে আপোনাৰ কথাকে মানি মানুহবিলাক সৰ্বনাশী পথত ভৰি দিলে। গতিকে স্বভাৱে লম্পত বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে সংসচাক। মানুহবিলাক সাধাৰণতে বিষয় আসক্ত। আৰু যেতিয়াই কৈ দিয়ে জীৱ জন্তু হত্যা কৰি দেৱ দেৱী পূজা কৰিলে স্বৰ্গলৈ যাব পাৰি, মানুহবিলাকে পিছৰ খিনি নাচায় আৰু। কাৰণ লিখি দিলে জীৱ জন্তু হত্যা কৰা, দেৱ দেৱী পূজা কৰা আৰু স্বৰ্গলৈ যোৱা। তাৰ পিছত কি হব সেইটো মানুহে ভাবি নাচায়। চিধাই বিষয় আসক্ত মানুহে জীৱ জন্তু হত্যা হিংসা কৰি দেৱ দেৱী পূজা কৰি স্বৰ্গলৈকে যায়, সঁচা। কিন্তু ফলত কি হয়, কৰয় নানা হিংসা ধৰ্ম নানা দেৱ পূজয়। হিংসা ধৰ্ম আচৰণেৰে বিভিন্ন দেৱ দেৱতা পূজা কৰি স্বৰ্গলৈকে যায়, সঁচা। কিন্তু পুণ্য শেষ হলে আকৌ নৰকলৈকে আহিব লাগিব। এটা উদাহৰণ দিম চাব। আপোনালোকৰ প্ৰত্যেকৰে হাতত আজিকালি এটা এটা স্মাৰ্টফোন আছে। আপুনি যেতিয়া ৰিচাৰ্জ শেষ হ'ব, ৰিটেইলাৰ গৈ কি ক'বগে, মোক ৰিচাৰ্জ এটা দিয়া। বোলে কিমান? বোলে 350 এটাকে কৰি দিয়া। কেইদিন যাব? বোলে এমাহ যাব। আপুনি এমাহৰ পিছত ৰিচাৰ্জ নকৰাকে আপোনাৰ ফোনটো আপুনি যিমান টিপি থাকক, আপোনাৰ হোৱাটছআপো নহয়, মেছেজো নাযায়, ফোনো নাযায়। পুণ্যও ঠিক তেনেকুৱাই। পুণ্য থকালৈকে স্বৰ্গভোগ, শেষ হোৱাৰ লগে লগে হাজাৰ চেষ্টা কৰিলে আপুনি যাব নোৱাৰে, নৰকলৈকে আহিব লাগিবই। গতিকে হিংসা ধৰ্ম আচৰণ কৰি সেই পুণ্যলৈ যোৱাতকে
ভগৱন্তই আপোনাৰ আমাৰ কাৰণে এখন বেলেগ স্বৰ্গ থৈ গৈছে। সেই স্বৰ্গৰ পুণ্যলৈ আমি আহিব লাগে। কি স্বৰ্গ? মুত চিত দিয়া যিটো কৰৈ ধৰ্ম কৰ্ম সেহি স্বৰ্গ সুখ সখী হৈলু ইটো মৰ্ম। গতিকে আজি এই গৃহস্থৰ ঘৰত যি সৰগীয় অনুভূতি ভক্তিৰ যোগেদি বোৱাইছে, এয়াহে প্ৰকৃত স্বৰ্গ, এয়াহে প্ৰকৃত পুণ্য। ইয়াৰ যোগেদি পুণ্য আপুনি যিমানেই লয় বৃদ্ধিহে হ'ব, কিন্তু এই পুণ্য শেষ নহয়। এই কৃষ্ণ পুণ্য বৃদ্ধি হ'ব, ই কমি নাযায় আৰু শেষ নহয়। গতিকে কৈছে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ। এতিয়া আপোনাৰ দেউতাই যেনিবা আপোনাক কিবা এটা পৰামৰ্শ দি থৈ গ'ল, দেউতা সংসাৰৰ পৰা গুচি যোৱাৰ পিছত বেলেগ এজনে আহি পেলাই যদি কয় তুমি কৰি থকা কামটো ভুল হৈছে নহয়, আপুনি কি ক'ব? আপুনি ক'লেই হ'ব নেকি? মোক দেউতাই যেতিয়া কৈ থৈ গ'ল এইটো কামেই মই কৰিম, আপুনি ক'লেই নহ'ব নহয়। যদি দেউতাৰ অৱৰ্তমানত আপোনাক মানুহজনে সৎ ৰাস্তাটোও দেখুৱাই দিয়ে, আপুনি কিন্তু মানি ল'ব নিবিচাৰে। হয়তোকে ব্যাসক কৈছে, হে ব্যাস, যদি জ্ঞানী গণে তাকক কৰে নিবাৰণ। জ্ঞানী পুৰুষসকলে যদি তোমাৰ অৱৰ্তমানত তুমি দেখুৱাই দিয়া পথটো ভুল বুলিও কয় আৰু তাৰ বাক্যক নমানে একোজন, সেইজনৰ বাক্য কিন্তু কোনেও নামানে। বোলৈ উপালম্ব কৰি বচন খণ্ডিত, সেইজন মানুহে তাচ্ছিল্য কৰিব। কি বুলি? ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত। সেইজন ব্যাসতকৈ অধিক পণ্ডিত ওলাল নে? প্ৰকৃতি কহিলা তুমি আনসে ধৰ্ম, আন ধৰ্মবিলাক তুমি ঠিকেই ক'লা, কিন্তু যিটো মানুহৰ কাৰণে প্ৰয়োজনীয় সেইটো তুমি কাকো খুলি নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। সিজিল তোমাতৰ ঋষি পৰম অন্যায়, সেইকাৰণে তোমাৰ অন্যায় হ'ল। নাহি সুস্থ চিত্ত তব এই অভিপ্ৰায়। আমি যদি এনেকৈ অন্যায় সাধন কৰো আমাৰো একেই অৱস্থা হ'ব। গতিকে তাক ৰোধ কৰিবৰ কাৰণে আজিৰ পদে কেইটামান কথা কৈ গ'ল, নহয়নে বাৰু? যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ। ব্যাসদেৱক নাৰদে কৈছে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, মই দিয়া পৰামৰ্শ মৰ্মে তুমি ভাগৱত শাস্ত্ৰ প্ৰচাৰ কৰা। ভাগৱত শাস্ত্ৰখন প্ৰচাৰ কৰাৰ ওপৰত ইমান গুৰুত্ব কিয় দিলে? এইটো আমি প্ৰত্যেকেই চাব লাগিব। ভাগৱতত আছে কি? কাৰণ এনেইতো ভাগৱত নামৰ কিতাপ বহুত শাস্ত্ৰ আছিলে। ভাগৱত শাস্ত্ৰ প্ৰচাৰৰ কাৰণে নাৰদে ব্যাসক পৰামৰ্শ দিয়াৰ নিশ্চয় এটা কাৰণ আছে। কাৰণটো হ'ল ঈশ্বৰৰ নাম প্ৰচাৰ হ'ব লাগিব। প্ৰথমৰ পৰা দ্বাদশলৈকে ভাগৱতৰ প্ৰতিটো শব্দত ঈশ্বৰৰ নামেই নাম আছে। গতিকে এই নাম প্ৰচাৰ কৰিলে কাৰ কাৰণে প্ৰচাৰ কৰিলে? ভাগৱতখনৰ যোগেদি নাম প্ৰচাৰ কিন্তু কোনো জাতিৰ কাৰণে, কোনো ধৰ্মৰ কাৰণে, কোনো পন্থৰ কাৰণে কৰা নাই। কলি যুগত যুগ সাপেক্ষ শ্ৰেষ্ঠ ধৰ্ম নাম বুলি ক'লে, আৰু এই নাম কেৱল বৰাৰহে অধিকাৰ, বৰুৱাৰ অধিকাৰ, শইকীয়াৰ অধিকাৰ, আমুক ধৰ্মৰ অধিকাৰ, আমুক পন্থাৰ অধিকাৰ কোৱা নাই। সমস্ত উবা নৰলোক সমস্ত মানৱৰ নাম লোৱাটো অধিকাৰ। কিন্তু নাম লোৱাটো অধিকাৰ হলেই নহব, তাকে যেনিবা শাস্ত্ৰ সন্মত ভাৱে ল'ব লাগিব। আৰু এই যে শাস্ত্ৰ সন্মত অৰ্থাৎ শাস্ত্ৰই দিয়া যিটো সিদ্ধান্ত, সেই সিদ্ধান্ত অনুসৰি ল'বলৈ কৈছে। এতিয়া শাস্ত্ৰ মানে বেদান্তৰ সাৰ, বেদৰ সাৰ, মহাভাগৱত শাস্ত্ৰই সমস্ত মানৱৰ কল্যাণৰ কাৰণে এই নাম তত্ত্ব কেনেকৈ ল'ব লাগে ইয়াৰ সিদ্ধান্তটো দি থৈ গৈছে। গোবিন্দৰ নাম একমাত্ৰ ঈশ্বৰৰ নাম প্ৰচাৰ কৰিবৰ কাৰণে সেইকাৰণে সমস্ত মানৱ জাতিক বাৰে বাৰে আহ্বান জনাইছে, যাতে শ্ৰৱণ কীৰ্তনৰ যোগেদি মানুহে মানুহৰ জীৱনটো সুন্দৰ কৰিব পাৰে, ধুনীয়া কৰিব পাৰে। আৰু সেইকাৰণে সিদ্ধান্তও দিছে, যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন জনা অতি শ্ৰেষ্ঠতৰ। এতিয়া যেনিবা এজন দেউতাকৰ তিনিটা ল'ৰা, ৰাম, যদু, মধু, চিনাকি কৰি দিলে। ৰাম, যদু, মধুৰ ভিতৰত মধুৱে শ্ৰেষ্ঠ, ডাঙৰ। ৰাম আৰু যদু মাজু আৰু সৰু। এতিয়া মধু ডাঙৰ বুলি কোৱাৰ পিছত আপুনি যদি উল্টাকে কয় বোলে নহয় ৰামহে ডাঙৰ, নহব। ঠিক তেনেকৈ কলিযুগৰ যুগ সাপেক্ষ শ্ৰেষ্ঠ নিয়ম ভগৱন্ত ভক্তি আৰু নাম বুলি আমাক কৈ থৈ গুচি গল। তাৰ পিছতো আমি যদি সত্য তেতা দাপৰ যুগৰ ঈশ্বৰ বিমুখী ধৰ্ম কৰ্ম আমাৰ জীৱনৰ কৰণীয় দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত মূল কৰ্ম বুলি আমি যদি কৰি আহিছো,
তেতিয়াহ'লে আমি মানৱ জীৱনৰ সফলতা কেতিয়াও অৰ্জন কৰিব নোৱাৰিম। কাৰণ আমি আমাৰ একাদশ স্কন্ধ ভাগৱতত পৰম পুৰুষ ভগৱন্তই উদ্ধৱক কৈছে, অ কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ ধৰ্ম কৰ্ম পূৰ্ব পুৰুষ আচাৰ তাকিও এৰি লৱে কটু পাখণ্ডৰ মতি নপাই মোক সিটো জনে যাই অধুগতি। এইখিনি ক'ত লিখিছে? ভাগৱতৰ একাদশত লিখিছে। এতিয়া ভাগৱতখনটো অকল নিৰ্দিষ্ট ধৰ্ম নিৰ্দিষ্ট পন্থাই নপঢ়ে, সকলোৱে পঢ়ে। অৰ্থটো কি? যে কটু মন্দমতি শাস্ত্ৰ, অৰ্থাৎ শাস্ত্ৰৰ ভাল আৰু বেয়া বিচাৰ নকৰাকৈ শাস্ত্ৰই কৈছে বুলি নিজস্ব যুক্তিৰে অযুক্তিকৰ চিন্তাৰে কিছুমান পৰম্পৰা, পৰম মানে হৈছে শ্ৰেষ্ঠ, সেই শ্ৰেষ্ঠতাক যুগ বিপক্ষ শ্ৰেষ্ঠতাৰ ৰূপ দি যি পালন কৰে তেৰা সমস্তই কলে যাব বুলি কৈছে পাখণ্ডৰ মত ধাৰণ কৰা হব আৰু উদ্ধগতিৰ বিপৰীতে অধোগতি যাব বুলি আমাক সিদ্ধান্ত দিছে। সেইকাৰণে আমি কিছুমান বস্তু, যিবোৰ বস্তুৱে আমাক হৰি পথৰ একমুখী যাত্ৰাত ব্যাঘাত জন্মায়, সেইসমূহ আমি ত্যাগ কৰিব লাগে। যি এক ঈশ্বৰবাদৰ চিন্তনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আজি আমি গৌৰৱান্বিত, এইখন গৃহত এই ভাগৱতৰ অনুষ্ঠান ভাগি আয়োজন কৰিছে আৰু এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তত ৰাজহুৱাভাৱে হওক বা ব্যক্তিগতভাৱে হওক ভাগৱতৰ অনুষ্ঠান আয়োজন কৰি কেৱল পাঠতেই সীমাবদ্ধ নাথাকি বিস্তাৰিতভাৱে কৃষ্ণ ভগৱন্তৰ কথাখিনি আলোচনা কৰাৰ সুযোগ আৰু সুবিধা আমাক প্ৰদান কৰিছে এজোপা বটবৃক্ষই। কাৰণ গছ কেলে লাগে? গছ লাগে ফল খাবলৈ। গতিকে আমাকো আমি আজি খুব গৌৰৱেৰে আপোনালোকৰ ওচৰত সেৱাৰে ক'ব পাৰো, আমাক এজোপা গছ দিছে কৃপালু গুৰুজনাৰ আদৰ্শৰে, মহান মনীষীসকলৰ চিন্তাৰে আমাক এজোপা বটবৃক্ষ দিছে। সেই বৃক্ষজোপাৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই বটবৃক্ষডালৰ যি সুস্বাদু ফল, এই ফলৰ ৰসে আমাক কৈ আছে ৰসটো এনেকে খোৱা, যাৰ কাৰণে আজি বৈকুণ্ঠৰ ভাগৱত গৃহস্থই সেই আদৰ্শখিনি একাত্ম কৰি একেলগে পান কৰাৰ এটা সুবিধা আমাক দিব পাৰিছে। যিটো অনুষ্ঠানে আজি কেৱল ধৰ্ম, আধ্যাত্মিকতা, ভাগৱত ভক্তিবাদ বা এচাম লোকে সময় অতিবাহিত কৰি কৃষ্ণ কথা চৰ্চা কৰাৰ এক ব্যৱস্থাৰ মাজতে সীমাবদ্ধ নাৰাখি, যিটো অনুষ্ঠানে ধৰ্ম, সংস্কৃতি আৰু সাহিত্য এই দুটা ধাৰাক অলংকাৰ হিচাপে লৈ শিক্ষা, অৰ্থনীতি সকলোখিনি দিশক একেলগে সাঙুৰিবলৈ চেষ্টা কৰিছে। যিটো অনুষ্ঠানে কেৱল ভক্তিবাদৰ ভকতীয়া একাত্মভাৱে বহি পেলাই কৃষ্ণ কথা চৰ্চা কৰা, নাম লোৱাৰ কথাকে নাভাবি আজি শৈক্ষিক দিশক আগুৱাই লৈ গৈ সাহস কৰি বিশ্ববিদ্যালয়ৰ পৰ্যায়ত সকলো মানৱে আধ্যাত্মিকতাৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰাৰ এক ব্যৱস্থা, অৰ্থনীতি ভেটি সুদৃঢ় কৰিবৰ কাৰণে মুষ্টিদানৰ দৰে এক সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰি আমাক এক সুন্দৰ গুৰুধৰ্মৰ স্নিগ্ধ চন্দ্ৰৰ পোহৰৰ দৰে সুন্দৰ জ্যোতিময় পথ আমাক তুলি ধৰিছে। কিন্তু তাৰ পিছতো এচাম ঈশ্বৰ বিমুখী ব্যক্তিত্বৰ হঠকাৰী অৱনমিত চিন্তাই ইয়াক ৰুদ্ধ কৰিবৰ কাৰণে বৃথা চেষ্টা চলাই বিভিন্ন যুক্তিৰে হওক, বিভিন্ন কথাৰে হওক, বিভিন্ন কৰ্মেৰে হওক। কিন্তু ভগৱন্তৰ কৃপা, গুৰুজনাৰ আদৰ্শ আৰু শত সহস্ৰ ভকতৰ আশীৰ্বাদ নিহিত এই বটবৃক্ষডালক আপোনালোকৰ দৰে সন্ত সাধু মহন্ত থকালৈকে কোনেও কিন্তু ইয়াক হিলাব বা লৰাব নোৱাৰে। খালি আমি আমাৰ এটা কথা উপলব্ধি কৰিব লাগিব প্ৰত্যেকে, আমি ক'ত আছো এইটো ডাঙৰ কথা নহয়,
ভাগৱত সকলোৰে কাৰণে আৰু সকলোৰে কাৰণে যেহেতুকে ভাগৱত সকলোৱে ভাগৱতক স্বীকাৰ কৰে সকলোৱে ভাগৱতৰ নীতিক স্বীকাৰ কৰে তেতিয়াহ'লে ভাগৱতৰ নীতিয়ে কৈছে এক ঈশ্বৰৰ বাহিৰে গতি নাই হেতু আমি প্ৰত্যেকই উপলব্ধি কৰিবৰ কাৰণে কিন্তু যত্ন কৰিব লাগিব সেইকাৰণে কৈছে অৰ্চনা বন্দনা ধ্যান সমস্তকে কৰি যশ কীৰ্তনত অতি তুষ্ট হন্ত হৰি যে ভগৱন্ত যগ গুণ কীৰ্তনতে সন্তুষ্ট হয় ভকতে যতেক গাৱে গুণ নাম ছয় তাৰ মালা গান্ধিয়া পিন্ধন্ত কৃপাময় ইয়াৰ অৰ্থটো কি এতিয়া নজনাৰ কাৰণে আমি ভগৱন্তৰ নাম গোৱাৰ ব্যৱস্থাৰে গলত মালা এডাল আহি ললে নহব আমি ভগৱন্তই যি ভকতে নাম গায় সেই নাম গোৱা ভকতক ভগৱন্তই মালা সদৃশ জ্ঞান কৰি হৃদয়ত পৰিধান কৰে ভাৱ ৰূপে গতিকে সেই বস্তুটো আমি উপলব্ধি কৰি ভগৱন্তৰ হৃদয়ৰ মালা হবলৈ হলে আমি কি কৰিব লাগিব ও গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মূঢ় নাম কৰিবে কীৰ্তন এৰামি সব সাধন যিটো কৰিলে আশ্ৰয় অনায়াসে মুঠ তাৰ চিতনি মজয় পুষ্পৰ কুঘ্ৰাণ যেন প্ৰৱেশে নাখাত ইমতে যোগীৰ চিত প্ৰৱেশে আমাত গীতা ভাগৱত আজিৰ দৰে সাধু সংগত দৈনন্দিন পাঠ আৰু পৰ্যালোচনা কৰিলে কি হব যে ফুলৰ সুবাস আৰু ধূপৰ সুবাস পাবলৈ যেনেকৈ নাকত লগাই নিদিলেও হয় ভগৱন্তকো আমি মাতি নানিলেও তেওঁ আমাক কৃপা কৰে সেইকাৰণে কৈছে কি বুলি হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান গতিকে ভাগৱতৰ শাস্ত্ৰৰ তত্ত্বখিনি প্ৰচাৰ আৰু প্ৰকাশ কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে গতিকে আমি আৰু 5 মিনিট সময় আমি বিশেষ আৰু দীঘলীয়া নকৰো সামৰণিলৈ যাম গতিকে এই অনুষ্ঠানটোত আজি যিসকলে সহযোগ কৰিলে লাভটো কাৰ মই লাভটো কৈ থৈ যাম মাত্ৰ 5 মিনিট সময়ত সামৰিম এতিয়া লাভটো কাৰ হৈছে এই গৃহস্থই যে এই অনুষ্ঠানটো আয়োজন কৰিলে গৃহস্থই যিকেইটা মূল্য খৰচ কৰি এই অনুষ্ঠানটো আতিথ্য কৰিছে গৃহস্থৰ লগতে লাভটো কাৰ হৈছে আমাক ভাগৱতে সিদ্ধান্ত দিছে 8ম স্কন্ধত লাভটো কাৰ হৈছে হে জীৱা কহে জীৱা শুনে জীৱাই আনন্দিত তিনিৰূহ মানৱ ফল শাস্ত্ৰ বিদিত জীৱা কহে যিজনে কয় 1 নম্বৰ জীৱা শুনে যিসকলে শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে 100 নম্বৰ আৰু জীৱা আনন্দিত হয়তো একো বুজি পোৱা নাই যদি কয় বোলে বৰ ভাল লাগিল তেওঁ কিমান পাব 100 নম্বৰ আৰু যিসকলে এই অনুষ্ঠানটোলৈ আহি পেলাই এজন ভকতক অকণমান চাহ তামোল আপ্যায়ন কৰিছে বা এখন আসন পাৰি দিছে আনন্দ মনে সিদ্ধ প্ৰসাদ মুঠি ৰন্ধন কৰিছে তেওঁ কিমান পাব 100 নম্বৰ এই অনুষ্ঠানটো আতিথ্য কৰিলে গৃহস্থই খৰচ কৰি যিমান পুণ্য পালে আমি খৰচ নকৰাকৈ ইয়াত আহি আমি শ্ৰৱণ কৰি কিমান পালো সমানে ভাগটো পালো গতিকে তিনিও সমান ফল শাস্ত্ৰৰ বিদিত গতিকে আজি এই শাস্ত্ৰৰ পৰা আমি ভকতিৰ ফলটো কিন্তু সকলোৱে সমানে আমি লাভ কৰিব পাৰিলো গতিকে ভাগৱত ধৰ্মৰ বাহিৰে অন্য কোনো স্থানত এই ফলটো কিন্তু আমি সমানে লাভ কৰিব নোৱাৰো গতিকে আমি সমস্ত জনৰে সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰি আমি আজিলৈ বাণী ইমানতে বিৰাম দিছো পুনৰ আমি ভাগৱতৰ সামৰণি আগবাঢ়িছো হেৰা হেন জানি মহাবুদ্ধি মন্ত যিটো জন ভকত
ভক্তিৰ অৰ্থে মাত্ৰ কৰোক যতন হে কাল কৰ্মে মিলাই বেক বিষয়ৰ উপদেশিলো কহক কৃষ্ণত মুখ ৰাম ৰাম হৰি ৰাম ৰাম। আমি দোহাৰাৰ আগত মাত্ৰ কেইটামান কথা কৈছো, বাপজনাই অতি সুন্দৰকৈ আলোচনা আগবঢ়ালে যে আমাক আজি এটা সিদ্ধান্ত দিলে পাঠে। কি দিলে? যে অনাদৰি আন ধৰ্ম স্বধৰ্ম নিশি। আপুনি আমি ভগৱন্তৰ মুখী জ্ঞান দিয়াৰ ক্ষেত্ৰত বা ভাগৱতৰ যোগেদি কোৱাৰ ক্ষেত্ৰত সাহস ৰাখি আনৰ স্বধৰ্মৰ স্বাভিমানত আঘাত নলগাকৈ প্ৰকৃত সত্যক উদ্ভাৱন কৰি উদ্ঘাটন কৰি কৈ থৈ অহাটোহে প্ৰকৃত দায়িত্ব আৰু কৰ্তব্য। কেৱলে দিওক ভকতিৰ উপদেশ। আপুনি ভকতিৰ উপদেশ দিয়াৰ ক্ষেত্ৰত যদি আপোনাৰ প্ৰাণটো উৎসৰ্গা কৰিব লগা হয়, তাত আমি কেতিয়াও সাহস কৰি হেৰুৱাব নালাগে। কাৰণ কিয়? আপুনি আপোনাৰ কাৰণে নকয়, আপোনাৰ দৰে অজস্ৰজনৰ ভালৰ কাৰণে কব। সেইকাৰণে কৈছে ভকতি কি কৰে সংসাৰৰ বন্ধনা। ভকতিয়ে কি কৰে? সংসাৰ বন্ধনৰ পৰা আমাক ৰক্ষা হোৱাত সহায় কৰে। আমি ইমান দিনে সংসাৰ কৰ্ম বন্ধনত আমি বান্ধ খাই আছিলো, কিন্তু আজি এই গৃহস্থই আমাক এই বন্ধনডালৰ গাঁঠিৰ পাক এটা খোল খোৱাত আমাক সহায় কৰি দিলে। সেইকাৰণে কেৱলে কি বুলি কৈছে? ভকতি নাশে সংসাৰৰ বন্ধনা, ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। সেই ব্যাস দে তুমি ভকতিৰ প্ৰভাৱটোৰ কথা কওঁ শুনা। স্বধৰ্মক তেজী ভজৈ কৃষ্ণক সম্প্ৰতি। কোনোবাই যদি নিজৰ স্বধৰ্ম ত্যাগ কৰিও ভগৱন্তক ভজনা কৰে, তাতো কোনো অসুবিধা নাই বুলি কৈছে। এনেইতো নায়েই। কোনোবাই যদি ভাবে যে মোৰ স্বধৰ্ম ৰক্ষা নকৰিব কৃষ্ণক ভজিলে, ভাগৱতে কৈছে সেইটো ভুল। ভগৱন্তক ভজনা কৰাৰ ক্ষেত্ৰত আগ নাবাঢ়িলেহে আপোনাৰ জীৱনৰ বিফলতা আহিব। গতিকে তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি, ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। আমাৰ বহুতে কয় বোলে আমুকজনে একেবাৰে এসময়ত মানুহো মাৰিলে, পশুও মাৰিলে, অস্ত্ৰও ধৰিলে, এতিয়া আঁঠুত চুৰিয়া পিন্ধি যেন এক নম্বৰতে বৈকুণ্ঠলে তেওঁহে যাব, এনেকে বুলি আৰে আৰে আলোচনা কৰে। সেইটো ভুল। কাৰণ মানুহৰ স্বভাৱ পৰিৱৰ্তন কিহে পাৰে? সৎসংগইহে কৰাব পাৰে। স্বভাৱ এৰাইতে পাৰে কাহাৰ শকতি, দৈব্য বখে ঘটে যদি সাধুৰ সংগতি। সাধুৰ সংগইহে আমাৰ স্বভাৱৰ পৰিৱৰ্তন কৰিব। এতেকে আমাক সিদ্ধান্ত দিলে যে জন্ম মানুহ ক'ত হৈছে এইটো ডাঙৰ কথা নহয়, মানুহক মহিয়ান কৰে কৰ্মইহে। আপুনি যদি ভাবি লয় যে মই উচ্চ কুলত জন্মগ্ৰহণ কৰিছো, গতিকে মই উচ্চ উপাধিৰ, মই উচ্চ জাতিৰ, কিন্তু আপুনি উচ্চ উপাধিৰ উচ্চ জাতিৰ হৈও যদি ভকতৰ গুৰিলে নিজেও নাযায়, নাম কি বস্তু বুজি নাপায়, সময় নাই বুলি কয়, আৰু আপুনি যদি ভাবে পুত্ৰ ভাৰ্যাই শ্ৰেষ্ঠ, আৰু সেই পুত্ৰই যদি ৰাতি 1টা বজাত যদি নাখাবলগীয়া খাই পেলাই যদি আপোনাৰ ঘৰ সোমায়, তেতিয়া আপোনাৰ সেই উচ্চতাই আপোনাক ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে কৈছে মানুহক উচ্চ কৰে কৰ্মই, জন্মই কেতিয়াও নকৰে। গতিকে হেৰা নাৰদ, উদ্ধ বাহু কৰি কওঁ, তুমি য'তেই জন্মগ্ৰহণ কৰিছা সেইটো ডাঙৰ কথা নহয়। জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনিষিটো ভকতি ৰখি। সেইজন দেৱতাৰ বন্দনাৰ পাত্ৰ ভকতি ৰসত শ্ৰেষ্ঠ কোনজন? যিজন ৰসত চতুৰ, হেন জানি মহাবুদ্ধি মন্ত যিটো জন, ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন। হে মহাবুদ্ধিৰ গৰাকী, ভকতিৰ কাৰণে যত্ন কৰা। আপুনি অন্য কৰ্মবিলাক যত্ন কৰিলেও পাব, নকৰিলেও পাব। ইয়াত কৈ গ'ল কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ। কাল মানে সময়, কৰ্ম মানে কাম। আপুনি ডেকা হোৱাৰ লগে লগে আপোনাৰ মা দেউতাই এনেও আপোনাক বিয়াখন পাতি দিব। বিয়াখন পতাৰ লগে লগে বংশ বিস্তাৰৰ কথা আপুনি নাভাবিলেও আনে আপোনাক কবই, হেৰ ল'ৰা ছোৱালী এটা লাগে নহয় ঘৰখনত। এই বিষয়ৰ সুখবিলাক আপুনি বিচাৰিলেও পাব, নিবিচাৰিলেও পাব। কিন্তু ঈশ্বৰৰ সুখটো কেতিয়াও নিবিচাৰিলে নেপায়। আপুনি যদি ভাবি লয় যে মই চব দিছো, টকা পইচা দিছো, এদিনৰ অন্ন দিছো, এদিনৰ প্ৰসাদ দিছো, ভাওনাত বহিবৰ কাৰণে চকী দিছো, কিন্তু মোৰ নামঘৰলৈ যাবলৈ সময় নাই, বোলে তুমি সেৱা এটা কৰিবা নকৰা? বোলে নকৰো নহয় সেৱা। বোলে কিয়? বোলে মোৰ হৈ মা দেউতাই কৰি দিলে হৈ যাব, কামত নাহিব। আপোনালোকক এটা বাস্তৱ উদাহৰণ দিম। এজন ব্যক্তিয়ে তেনেকে নামঘৰৰ বৰসভা হলে চব যিমান দিব লাগে চব দিলে, দি পেলাই নামৰ সময়ত মাকক ক'লে, মা
মোৰতো সময় নাই দেখিছই এওঁ চাকৰিলে যায় গতিকে তয়ে গৈ সেৱা এটা লবিগে আৰু ভকতৰ ওচৰত আৰু মাকেও পুত্ৰ মুখত অন্ধ হৈ কি বুলি কৈছে বোলে হ'ব দে বোপাই তোৰ হৈ ময়ে সেৱা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিম যে ভগৱন্তই যাতে তোৰ আৰু তহঁতৰ গতি সাধন কৰে এই বুলি কৈ থৈ গুচি গ'ল তহঁতৰ গতিৰ কাৰণে মই সেৱা কৰিম বুলি ক'লে কিন্তু নামঘৰ পাৰ হোৱাৰ লগে লগে ভাৱনাটো উল্টা হৈ গ'ল ঘৰত কৈছিলে চবৰে হৈ সেৱা কৰিম কিন্তু তাত গৈ কি বুলি গালেগে এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ মোৰ গতি সাধিবে উচিত চাওকচোন ঘৰত কৈছিলে চবৰে গতিৰ কাৰণে গাম তাত গালেগে আকৌ তাৰপিছত চাব বোৱাৰীয়েকে কৈ পঠিয়াইছিল ল'ৰাটোৰ বেমাৰ নাতিটো বেমাৰ আজাৰ হৈ থাকে পাৰিলে ঈশ্বৰক অকণমান ৰক্ষা কৰিবৰ কাৰণে কৈ থৈ আহিবচোন তাতো কৈ থৈ আহিছিল হ'ব বোৱাৰী তুমি চিন্তা নকৰিবা তুমি অফিচলৈ যোৱা মই ঈশ্বৰক কৈ থৈ আহিম ৰক্ষা কৰিবলৈ তাত গৈ পেলাই উল্টা হৈ গ'ল কি বুলি গালে অপৰাধ বিনাশনে তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোৰ নাতিক ৰক্ষা কৰিও চৰণে ৰাম মোৰ ভাৰ্যাক ৰক্ষা কৰিও চৰণে বুলি নাই গোৱা নহয় কি বুলি গালে মোক ৰক্ষা কৰিও চৰণে গতিকে যিমান কৈ গলেও যেতিয়া তাত ভাৱৰ পৰিৱৰ্তন হৈ যায় আপুনি হাত সাৱটি বহি থাকিলে নহব মোৰ হৈ মায়ে সেৱা কৰিব দেউতাই সেৱা কৰিব দাদাই সেৱা কৰিব ভাই বোৱাৰীয়ে সেৱা কৰিব বৌয়ে সেৱা কৰিব বুলি কাৰণ আপুনি ভাত খালেহে আপোনাৰ পেট ভৰিব কোনোবাই যদি মৰমত কৈ দিয়ে তোৰ ইমান ধুনীয়া দাঁতকেইটা চুবাই তই কষ্ট কৰিব নালাগে তোৰ হৈ ময়ে চুবাই দিম তোৰ পেট ভৰি যাব কবতো পাৰিব কামত জানো আহিব সেইকাৰণে বাপাই সমস্ত সদৌ শেষত আপোনালোকক এটাই অনুৰোধ জনাও আজি আপোনাক সবে গৃহস্থৰ আহ্বানত আমাক এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিলে ভাগৱতৰ এজন ব্যাখ্যাকাৰ বক্তা হিচাপে আমি ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা একোৱেই নহয় আপোনাক সবে চাইছে বাপজনাই পাঠ কৰি গৈছে আমিও অকণ অকণ বাপৰ লগতে পাঠ কৰি গৈছো কিন্তু এয়া আমাৰ নিজৰ ক্ষমতা নহয় নিজৰ একোৱেই নাই আপোনালোকে আমাক ইমান আশীৰ্বাদ দিছে আমাৰ বৰা বাপৰ দৰে মহান ভকতসকলে আমাক ইমান আশীৰ্বাদ দিছে যাৰ কাৰণে ভাগৱতৰ 7টাকৈ অধ্যায় কণ্ঠগত কৰাইছে তেৰা সমস্তই গতিকে তাৰে মাজতে অকণমান পাঠ আৰু আলোচনা কৰি আপোনালোকৰ মাজত দুই এটি কথা আগবঢ়াই গলো আমাৰ নিজস্ব অৰ্হতা জ্ঞান পাৰ্গত একোৱেই নাই আপোনালোকৰ শক্তিৰে মহিয়ান হৈ আপোনালোককে দিলো শেষত মাত্ৰ দুহাৰ আগত এটাই কথা কওঁ ভকত আজিলৈ মাগিলো বিদায় জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম দুনা আপোনা খবৰে ভক্তি প্ৰেমে আমাকো আনিব পুনৰাই পাছে জুৱাৰ পৰতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই আপোনালোক ইয়াত কিমান জন আছে বহি সেয়াও মই দেখা নাই সেৱাৰ অগ্ৰৰে অশ্ৰু নয়নেৰে পুনৰ জনালো বিদায় ভকত আজিলৈ মাগিলো বিদায় ৰাম হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰো যতন এ ৰাম
কালে কর্মে মিলাইবে ক বিষয় সুখ উপদেশী লোক শোক কৃষ্ণ সন্মুখ ৰাম ৰাম হৰি ৰাম ৰাম জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ জয় জগত গুৰু শ্ৰীমন্ত কৃষ্ণ হৰি হৰি ৰাম ৰাম